যোগীঘোপাত জিএছটি ফাঁকিৰ গুৰুতৰ অভিযোগ। যোগীঘোপাৰ পৰা সামগ্ৰী ৰপ্তানি কৰা প্ৰতিখন ট্ৰাকত জিএছটি ফাঁকিৰ গুৰুতৰ অভিযোগ। ইয়াৰ ফলত ৰাজ্য চৰকাৰে বুজন পৰিমাণৰ ৰাজহ হেৰুৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 10জনীয়া এটা চক্ৰই জিএছটিৰ ভুৱা নথিৰে ট্ৰাকসমূহ পাৰাপাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যোগীঘোপাত অবৈধ ব্যবহার চলি আছে জিএসটির নামত। নবীন, বৈষ্ণৱ, ইসমাইল, বাবু আর খুশিমোহন আর সাদ্দামে এখন জিএসটির বাবদ পাব লাগে 54,000 টাকা। সরকারে 1 পয়সা নাপায়। সিহঁতে ভুয়া মেচিন বহায়, ঘৰত মেচিন বহাই সিহঁতে জিএসটি বিলাক তাত বনাই মাৰ্কেটত, যোগীঘোপা মাৰ্কেটত কয়লাৰ কিয়ত 2,000 টকাকে বিক্ৰী কৰি আছে। চৰকাৰে পাব লাগে 35 টনত 52-54,000 টকা। চৰকাৰে 1 টকা নাপায়। এই জিএসটি নামত সিহঁতে ভুৱা জিএসটি বনাই, ঘৰত বনাই মেচিন, কম্পিউটাৰ মেচিন বহাইছে, বনাই সিহঁতে 2,000 টকাত মাত্ৰ বিক্ৰী কৰে। কোটি কোটি টকা ডেইলি বিক্ৰী কৰে। চৰকাৰে এইবিলাক গাঁত দিব লাগে, সিহঁতক এৰেষ্ট কৰিব লাগে। সিহঁতে 7,000 পৰা 10,000 টকা সাদ্দামে লয়, আৰু 7,000 পৰা 10,000 টকা নিদিলে ই ধমকি দিয়ে যে গাড়ীবিলাক বাহিৰত ধৰাই দিম, ধৰাই দিলে 1-1.5 লাখ টকা ভৰিব। এনেকুৱা বহুত গাড়ী ধৰা পৰিছে। সাদ্দামে মাফিয়া বুলিয়ে কোৱা চলে। সি এইবিলাক জিএসটিৰ নামত ভুৱা পইচা লয় 7,000 পৰা 10,000 পৰা। যোগীঘোপাত এৰেষ্ট কৰিছে 3বাৰ, তথাপি ই এৰি থৈ জামিনত আহিছে। কেনেকে সি জামিন পায়? এই চুকুৰৰ এটা মানুহ কি কেনেকে জামিন পায়? এইবিলাক চৰকাৰক ফাঁকি দি 7,000 পৰা 10,000 টকা লৈছে, চৰকাৰক ফাঁকি দি ই কেনেকে জামিন পায়? সি জামিন পাব নালাগে।